Good morning, students. আজি আমি scattering of light discuss কৰিম. তোমালোকৰ syllabusত scattering of light আছে. Scattering of lighter একেবাৰে সৰু এটা part. So scattering of light বুলি ক'লে প্ৰথমে কেইটামান ফেনোমেনাৰ কথা কৈছো. আমি সাধাৰণতে আমি দেখিয়ে থাকো সদায় ডে টু ডে লাইফত. ধৰি লোৱা আমাৰ কিছুমান প্ৰশ্ন থাকে যে আমি আকাশখন কিয় নীলা দেখো? ব্লু কালাৰ অফ স্কাই. তাৰপিছত ধৰি লোৱা সানসেট আৰু সানৰাইজৰ সময়ত আমি কিয় ৰেডিছ দেখা পাওঁ? স্কাইখনো ৰেডিছ দেখা পাওঁ আৰু ক্লাউডবোৰ সদায় আমি হোৱাইট দেখা পাওঁ বা ডেঞ্জাৰ সিগনেল হিচাপে ৰেডটো ইউজ কৰা হয়. এই গোটেইবোৰ কথা কিহৰ কাৰণে হয়? স্কেটাৰিং অফ লাইট. সো যদি আমাৰ আৰ্থৰ এটমস্ফিয়াৰ নাথাকিলে হয় তেতিয়া স্কেটাৰিং নহলে হয় আমি ব্লু কালাৰটো নেদেখিলো হয়. এতিয়া স্কেটাৰিং কি? স্কেটাৰিং মানে আসলতে যেতিয়া এটমস্ফিয়াৰত থকা পাৰ্টিকলবোৰত সানলাইট আহি পেলাই স্ট্ৰাইক কৰে তেতিয়া সানলাইটৰ ডিৰেকশনটো কি হৈ যায়? চেঞ্জ হৈ যায়. সো আমি এনে ক'ব পাৰো যে স্কেটাৰিং মিন্স চেঞ্জ অফ ডিৰেকশন অফ লাইট. তাকে স্কেটাৰিং বুলি কোৱা হয়. So, according to Rayleigh, যেতিয়া সানলাইট আহে তোমালোকে জানা লাইট কি এটা ওয়েভ, গতিকে তাৰ এটা ওয়েভলেংথ থাকিব বা ফ্ৰিকুৱেন্সি থাকিব. গতিকে যেতিয়া লাইটটো আহি পেলাই আমাৰ এটমস্ফিয়াৰত সোমালে কি হয়? এটমস্ফিয়াৰত আমাৰ বিভিন্ন গেছবোৰ থাকে. সো গেছ মলিকুলবোৰ থাকে. গেছ মলিকুলবোৰৰ স্ট্ৰাইক কৰে. সো স্ট্ৰাইক কৰিলে তাৰ ডিৰেকশনটো চেঞ্জ হয়. এতিয়া ৰেলিয়ে কি কৈছিলে? ধৰি লোৱা যিটো সানলাইট আহিছে, সানলাইটটো যিটো ওয়েভ আহিছে, সেই লাইটৰ ওয়েভটোৰ এম্প্লিটিউড এ যদি হয়, এ কি? amplitude of incident light. V যদি volume of the air molecule হয়, A amplitude of scattered light lambda wavelength of incident light হয়. তেতিয়া হলে according to Lord Rayleigh কি কৈছিলে যে amplitude of scattered light A equal to AV by R lambda square. এটো R টু কি? R টু হল তোমাৰ ডিসটেন্স. স্কেটাৰিং পাৰ্টিকলটোৰ পৰা তুমি যত লাইটৰ ইন্টেন্সিটিটো চাইছা, মানে স্কেটাৰ্ড লাইটৰ ইন্টেন্সিটি যত চাইছা তালৈ যদি স্কেটাৰিং পাৰ্টিকলটোৰ পৰা ডিসটেন্স R হয়, তেতিয়া according to Rayleigh scattered যিটো লাইট হ'ব সেই লাইটটোৰ এম্প্লিটিউড কিমান হ'ব? A equal to AV by R lambda square. Okay, আমি জানো intensity is proportional to amplitude square. Okay, আমি এটো জানো. গতিকে এটো যদি scattered লাইটৰ এম্প্লিটিউড হয় তেতিয়া হলে scattered লাইটটোৰ ইন্টেন্সিটি কি হ'ব? is proportional to 1 by lambda to the power 4 a square. so lambda to the power 4. বাকি কিটা কনস্ট্যান্টলি থাকিব কাৰণ যেটো মলিকুলৰ কথা কোৱা হৈছে, ধৰা এয়াৰ মলিকুল এটা তাৰ ভলিউমটো সেম থাকিব আৰু ইনসিডেন্ট লাইটৰ এম্প্লিটিউড আৰু যেটো ডিসটেন্সত আমি স্কেটাৰ্ড লাইটৰ ইন্টেন্সিটি চাইছো r সেম থাকিব. সো ইন্টেন্সিটি অফ স্কেটাৰ্ড লাইট কি হ'ব? is proportional to 1 by lambda to the power 4. আৰু যেতিয়া স্কেটাৰিং টু এনেকৈ হয় যে is is proportional to 1 by lambda to the power 4 হয়, তেতিয়া তাক কোৱা হয় Rayleigh's scattering. ইয়াৰ কাৰণে এটা কথা আছে, Rayleigh's scattering হবৰ কাৰণে
যেটো স্কেটাৰ্ড পাৰ্টিকল বা স্কেটাৰ্ড মলিকুল হে মলিকুলটোৰ সাইজটো এটা ইম্পৰ্টেন্স আছে সাইজ কি হ'ব লাগিব size of the molecule is very less than lambda wavelength of incident light wavelength of incident light ot koi size of the scattering particle যেটো থাকিব scattering molecule বা scattering particle যেনকো scattering particle tour size to lambda koi কম হ'ব লাগিব কম হলে কি হ'ব Rayleigh scattering valid হয় আৰু Rayleigh scattering valid হয় মানে কি intensity to scattering light or scattered light or intensity to ki hobo hi wavelength or upor depend koribo aru kenekoi vary koribo as 1 by lambda to the power 4 aru Rayleigh ki koisile je jetia scattering hoy ami scattered light pam ei jetu scattered light pam scattered light tour ki hobo wavelength change no hoy does not change wavelength so according to Rayleigh scattering hole ki hol light to incident hol eta particle dhora etu particle yat ahi bela light to incident hole I belag direction ot gusi jabo keneke gusi jabo according to this 1 by lambda to the power 4 aru Rayleigh scattering hole ki hobo lagibo etu size of the particle a particular size to less than lambda hobo lagibo aru Rayleigh ki koisile je scattering hole tar kono wavelength or change no hoy kintu jodi transparent medium ot jodi scattering hoy tetia ki hobo pare incident light ot nothoka frequency etao beleg eta frequency light to কি পাব পাৰো আমি স্কেটাৰ্ড লাইটত পাব পাৰো ধৰা ইয়াৰ ফ্ৰিকোয়েন্সি নিউ আছিলে ইয়াত আমি কি পাব পাৰো বেলেগ এটা ফ্ৰিকোয়েন্সি সে নিউ ডেস তাতকৈ অলপ ডাঙৰ বা সৰু তেনেকুৱা এটা ফ্ৰিকোয়েন্সি আমি স্কেটাৰ্ড লাইটত পাব পাৰো যেতিয়া এটো এটা ট্ৰান্সপাৰেন্ট মিডিয়ামত থাকিব পাৰে এনে according to Rayleigh তাত কোনো ধৰণৰ চেঞ্জ নহয় আকো কেতিয়াবা কি হয় যে স্কেটাৰিং পাৰ্টিকলটোৰ scattering particle tour ki hoy scattering particle tour jodi higher energy state ot thake I jodi higher energy state ot thake tetia hole incident light to hobo pare yar pora energy lobo pare so tetia ami ki pam jitu scattered light hobo tat ami wavelength or change pam tar mane hi kesuman energy yar pora loi lobo pare so energy loi lole ki hobo tar frequency beshi hobo aru wavelength kom hobo but incident যেটো ওয়েভ থাকিব এই ওয়েভটো কেতিয়াবা কি হয় এই পাৰ্টিকলটোক এনাৰ্জিটো দিউ দিয়ে ই যদি হায়াৰ এনাৰ্জি ষ্টেটত না থাকে যেটো পাৰ্টিকল স্কেটাৰ কৰিব এই পাৰ্টিকলটো যদি হায়াৰ এনাৰ্জি ষ্টেটত নেথাকে তেতিয়া এই ইনসিডেন্ট লাইটটোৰ পৰা কিছু এনাৰ্জি এই পাৰ্টিকলটো লৈ যাব গলে কি হ'ব এই স্কেটাৰ্ড লাইটটো আমি কি পাম ফ্ৰিকোয়েন্সি লেস ফ্ৰিকোয়েন্সি বা লংগাৰ ওয়েভলেংথ পাব পাৰো সো এটো কেতিয়াবা হ'ব পাৰে যেতিয়া তোমাৰ স্কেটাৰিং টো এনেকুৱা হয় কিন্তু according to Rayleigh scattered light ত কি হয় তাৰ কোনো ধৰণৰ ওয়েভলেংথৰ চেঞ্জ নহয় ওকে ধৰি লোৱা যেটো পাৰ্টিকুলে স্কেটাৰ কৰিছে স্কেটাৰাৰ টু তাৰ সাইজ টু ধৰি লোৱা x টু কি সাইজ অফ দা স্কেটাৰিং পাৰ্টিকল যদি সাইজ of the scattering particle is very less than lambda tetia hole ami ki palu je Rayleigh scattering valid hoy that means is intensity of scattered light is proportional to 1 by lambda to the power 4 etu valid hoy so etia ami explain koribo paru blue color of sky
কথাটো এনেকুৱা ধৰি লোৱা এইখন আমাৰ আৰ্থ ওকে আৰ্থ আৰু আৰ্থত এটমস্ফিয়াৰ আছে ধৰা এইটো আমাৰ আৰ্থৰ এটমস্ফিয়াৰ যেতিয়া সানটো ইয়াত থাকে ওভাৰহেড থাকে এটো সান এতিয়া ইয়াৰ পৰা লাইট আহে ইয়াত ধৰি লোৱা অবজাৰ্ভাৰ আছে ও অবজাৰ্ভাৰ ইয়াৰ পৰা যেতিয়া লাইট আহিব কি হ'ব আমাৰ এটমস্ফিয়াৰত থকা গ্যাসৰ যিবোৰ মলিকুলবোৰ থাকে পাৰ্টিকলবোৰৰ লগত তাৰ কলিজন হ'ব গতিকে তাত কি হ'ব স্কেটাৰিং হ'ব এবোৰ স্কেটাৰাৰ হিচাপে কাম কৰিব পাৰ্টিকলবোৰে গতিকে এই পাৰ্টিকলবোৰত স্কেটাৰ্ড হ'ব আৰু এই যিবোৰ এটমস্ফিয়াৰত থকা পাৰ্টিকল সেই পাৰ্টিকলবোৰৰ সাইজ x is very very less than lambda গতিকে কি হ'ব ৰেলেজ স্কেটাৰিং ভ্যালিড হ'ব তাৰ মানে এই স্কেটাৰিংটো হ'ব স্কেটাৰ্ড লাইটৰ ইন্টেন্সিটিটো কি হ'ব ওয়েভলেংথৰ ওপৰত ডিপেন্ড কৰিব 1/λ to the power 4 wavelength যদি বেছি হয় তাৰ ইন্টেন্সিটি কম হ'ব wavelength যদি কম হয় তাৰ ইন্টেন্সিটি বেছি হ'ব এতিয়া সোৱা সানৰ পৰা যেতিয়া ৰে আহিব হোয়াইট লাইট তাত সব কালাৰবোৰ থাকে আৰু আমি জানো বেলেগ বেলেগ কালাৰৰ কি হ'ব বেলেগ বেলেগ কালাৰৰ wavelength বেলেগ বেলেগ গতিকে according to this বেলেগ বেলেগ wavelengthৰ ইন্টেন্সিটি বেলেগ বেলেগ হ'ব তে সানৰ পৰা যেতিয়া হোয়াইট লাইট আহিব ই কি হ'ব ভায়োলেট আমি জানো VIPGYOR এটো 7 কালাৰ্স আছে ইয়াৰ কি হ'ব ওয়েভলেংথ কম আৰু এফালে ওয়েভলেংথ বেছি ৰেডৰ সবতকৈ বেছি আৰু ভায়োলেটৰ কম গতিকে প্ৰথমে কোনবোৰ স্কেটাৰ্ড হ'ব বা স্কেটাৰিং কাৰ ইন্টেন্সিটি বেছি হ'ব ইন্টেন্সিটি যিবোৰ wavelength কম হেবোৰ লাইটৰ স্কেটাৰিং হেবোৰ কালাৰৰ স্কেটাৰিং বেছি হ'ব গতিকে ডেফিনেটলি ভায়োলেট কালাৰৰ স্কেটাৰিং বেছি হ'ব আৰু তাৰ পিছতে ব্লু হেবোৰ কালাৰৰ স্কেটাৰিং হ'ব এতিয়া ইয়াত আহি পেলাই ৰেটো পোৱালৈকে কি হ'ব যিবোৰ স্কেটাৰিং হ'ব তাৰ ভিতৰত ভায়োলেট বা ব্লু হেবোৰৰ ইন্টেন্সিটিটো বেছি হ'ব কিন্তু আমাৰ চকু sensitive নহয় ভায়োলেট কালাৰৰ কাৰণে আমাৰ চকু sensitive হয় ব্লু কালাৰৰ কাৰণে ইয়াত যেতিয়া লাইটটো আহিব এটো ডিসটেন্স ট্ৰাভেল কৰোতে ম্যাক্সিমাম ইন্টেন্সিটি সব সাইডে যেতিয়া স্কেটাৰিং হৈ যাব ম্যাক্সিমাম কোনটো কালাৰৰ ইন্টেন্সিটি বেছি হ'ব ধৰা ভায়োলেট ইন্ডিগো এবোৰৰ বেছি থাকিব কিন্তু আমি কিটো দেখিম আমি ব্লু কালাৰ দেখিম ব্লু দেখিম কিহৰ কাৰণে দেখিম যে ওয়েভলেংথ কম হোৱাৰ কাৰণে ই বেছি স্কেটাৰ্ড হ'ব আৰু আমাৰ চকু আমাৰ আইজ ব্লু কালাৰৰ প্ৰতি বেছি সেনসিটিভ গতিকে আমি কি দেখিম স্কাইখন ব্লু দেখিম ওকে গতিকে আমি স্কাইখন ব্লু দেখো আৰু red hues in the sun at the time of sunrise and sunset গতিকে reddish sun at the time of sunset and sunrise এটো কিয় হয় ৰেডিশ আমি কিয় দেখো সান সো যেতিয়া সানৰাইজ বা সানসেট হয় ধৰা এফালে ইষ্ট এফালে ওয়েস্ট গতিকে সানৰাইজৰ সময়ত সানটো ক'ত থাকিব ইয়াত থাকিব এটো সান সানৰ পৰা ৰেবোৰ যেতিয়া অবজাৰ্ভাৰৰ ওচৰলৈ যাব তেতিয়া এনেকৈ বহুত এটা লং ডিসটেন্স ট্ৰাভেল কৰি যাব ইয়াত কিন্তু ওভাৰহেড হওঁতে বেছি ডিসটেন্স ট্ৰাভেল কৰে এই লং ডিসটেন্স যেতিয়া ট্ৰাভেল কৰিব লাইটে এই ব্লু ভায়োলেট এবোৰ কালাৰ কি হ'ব ইয়াত আগতেই স্কেটাৰ্ড হৈ গুছি যাব বেলেগ বেলেগ ডাইৰেকশনত কিন্তু ওয়েভলেংথ বেছি হোৱাৰ কাৰণে ৰেডটো বেছি স্কেটাৰ্ড নহব আলটিমেটলি গৈ আমি কি দেখিম গৈ ৰেড কালাৰটো হে আমি চকুৰে দেখিম গতিকে আমি কি দেখো সান মানে ৰেডিশ যেটো দেখা যায় হেতু সানৰাইজ আৰু সানসেটৰ সময়টো ইয়াত থাকিব সেম কন্ডিশন এটমস্ফিয়াৰৰ মাজেৰে বহুত বেছি ডিসটেন্স ট্ৰাভেল কৰে গতিকে বাকিবোৰ কালাৰ স্কেটাৰ্ড হৈ যায় অকল ৰেড কালাৰটো আমি দেখা পাওঁ সো আমি সানসেট বা সানৰাইজৰ সময়ত ৰেডিশ দেখা পাওঁ ৰেড হিউজ দেখা পাওঁ আৰু এটা আছিল ডেঞ্জাৰ সিগন্যাল ইজ ৰেড তোমালোকে দেখিছা যেতিয়াই ট্ৰাফিক সিগন্যাল বা যিকোনো ধৰণৰ তেনেকুৱা সিগন্যালত
কি কৰা হয় যেতিয়া ডেঞ্জাৰ থাকে আগতে অবজাৰ্ভ কৰিব লগা থাকে তাত কি কৰে যে ৰেড কালাৰ দিয়ে ৰেড কালাৰ কিহৰ কাৰণে ইউজ কৰে এই সেম কন্ডিশন যে ব্ল্যাক কালাৰবোৰ হলে কি হ'ব স্কেটাৰ্ড হৈ যাব আলটিমেটলি অবজাৰ্ভাৰ জনে দূৰৰ পৰা দেখা নাপাব সো দূৰৰ পৰা কেতিয়া দেখিব যিটো কালাৰে কমকৈ স্কেটাৰ্ড হৈ যায় সেই কালাৰটোৱে দূৰৰ পৰা দেখা যাব গতিকে ডেঞ্জাৰ সিগনেলটো সদায় ৰেড ৰখা হয় যাতে দূৰৰ পৰাই অবজাৰ্ভাৰ জনে সিগনেলটো দেখা পায় তাৰ পিছত চোৱা হোৱাইট কালাৰ অফ স্কাই white color of cloud তোমালকে দেখিছা ক্লাউডৰ কালাৰটো কেনেকুৱা দেখিছা ডাৱৰবোৰৰ কালাৰ কেনেকুৱা দেখিছা হোৱাইটে দেখা যায় কিহৰ কাৰণে দেখা যায় যে যেতিয়া ক্লাউড ফৰ্মেশন হয় ক্লাউডত যিবোৰ পাৰ্টিকল থাকে ডাস্ট পাৰ্টিকলৰ লগত ওয়াটাৰ মলিকুলবোৰ লগ লাগি থাকে গতিকে তাত যিবোৰ ডাস্ট পাৰ্টিকলৰ লগত ওয়াটাৰ মলিকুল লগ লগাৰ কাৰণে যিবোৰ পাৰ্টিকলত স্কেটাৰিংটো হয় সেই পাৰ্টিকলবোৰৰ সাইজটো ডাঙৰ হয় তাৰ মানে ধৰা সাইজ যদি আমি x বুলি ধৰো x টো কি হৈ যাব ওয়েভলেংথতকৈ ডাঙৰ হৈ যাব ডাঙৰ হোৱাৰ কাৰণে ৰেলেজ স্কেটাৰিং নহয় ৰেলেজ স্কেটাৰিং হলে কি হয় যে বেলেগ বেলেগ ওয়েভলেংথৰ scattering intensity to beleg hoy kintu jetia size of the scatterer jetu particle to scatter koribo tar size jetia dangor hoy tetia hetu law follow nokore tar mane wavelength or uporot depend kori scattering no hoy sobbur color hoy sobbur wavelength ore ki scattered hoy equally scattered hoy gotike jetia equally scattered hoy cloud jetia light to jay tar pora scattered hoy tar light to ahi jetia amar sokut pore কি হয় তাৰ পৰা স্কেটাৰ্ড হোৱা লাইটটো সব কালাৰ সমানে স্কেটাৰ্ড হৈ যায় গতিকে সব কালাৰ যেতিয়া সমানে স্কেটাৰ্ড হয় আমাৰ চকুত আহিলে আমি কি দেখো সব কালাৰ মিলিলে সদায় কি হৈ যায় হোৱাইট সো আমি কি দেখো ক্লাউডৰ কালাৰটো হোৱাইট দেখো সো আমি এইকিটা কথা গুটেকিটা কোৰ পৰা এক্সপ্লেইন কৰিব পাৰো স্কেটাৰিং অফ লাইট সো স্কেটাৰিং অফ লাইট তোমালকৰ ইমানখিনি যথেষ্ট ইয়াতে যেটো ৰেলেজ স্কেটাৰিং আছে ৰেলেজ স্কেটাৰিং টু ইম্পৰ্টেন্ট যেটো কি ৰেলেজ স্কেটাৰিং কি যে ইন্টেন্সিটি টু সদায় ওয়েভলেংথৰ ওপৰত স্কেটাৰ্ড লাইটৰ ইন্টেন্সিটি টু ওয়েভলেংথৰ ওপৰত ডিপেন্ড কৰে গতিকে বেলেগ বেলেগ কালাৰৰ স্কেটাৰিং লাইটৰ ইন্টেন্সিটি বেলেগ বেলেগ হয় ওকে থ্যাংক ইউ